মটৰচাইকেলত কিন্তু মই এফালে ওলাই আহিলে সদায় এইবিলাক লেখা হ'লে মানে মোৰটো গৰম হৈ যায়। এয়া মহাদেৱৰ বাইকৰ তেল শেষ হৈছে, পেট্ৰল নাইকিয়া হ'ল। এতিয়া কি কৰা যায় বাৰু? আপোনাৰ পেট্ৰল নাইকিয়া হৈ গ'ল। আপোনাক মই কালি এবাৰ কৈ আছিলো নে নাযায় আপুনি পেট্ৰলখিনি ভালকৈ ভৰাব। আপোনাৰ এইটো প্ৰব্লেম আজিয়ে নহয় নহয়। আৰে পেট্ৰল ভৰাই পেলাই কি বাপৰা পইচা দিয়ে নেকি পেট্ৰলৰ কাৰণে? 1 লিটাৰ পেট্ৰলৰ দাম 100 টকা হ'ল। 65 টকীয়া পেট্ৰল আহি 100 টকা হ'ল। তহঁতে কি জানিবি? মই এপোৱা পেট্ৰল যেনে তেনে আনি পেলাই যোৱাকালি আনি পেলাই ইয়াত মই যেনে তেনে ভৰাই ৰাখিছো বুলি তোৰ বাপেৰ ঘৰলৈ যাম বুলি, আৰু আহি পেলাই ৰাস্তাতে মোৰ পেট্ৰল শেষ হ'ব, মই তাৰ কাৰণে জগৰীয়া হ'ম। আৰু নকৰি কাক কম? তহঁতে জান নেকি? তহঁতে ঘৰৰ গৃহিণীয়ে জান নেকি? তই কিয় প্ৰত্যেকটো কথাত তই ঘৰৰ কথা ক? কেনেকে চলাইছো মই জানো? এটা চিলিণ্ডাৰ 450 টকীয়া চিলিণ্ডাৰৰ দাম আজি 1150 টকা হ'ল। 1 লিটাৰ মিঠাতেলৰ দাম 250 টকা হ'ল। মইহে জানো কেনেকে সংসাৰ চলাইছো। 1 কেজি দাইলৰ দাম 150 টকা হ'ল। আলুৰ দাম 30 টকা হ'ল। পিঁয়াজৰ দাম 50 টকা হ'ল। তহঁতে কি জানিবি? ভালকে কাম কৰিবলৈ শান্তিয়ে থাকিব পাৰিছো জানো? গোটেই পৃথিৱীখনৰ মহাদেৱ হিচাপে গোটেই পৃথিৱীখনৰ দায়িত্ব মোৰ মূৰৰ ওপৰত। ৰাতিপুৱা গধূলি প্ৰেছাৰ ঔষধ খাব লাগে। এটা প্ৰেছাৰ ঔষধ যিটোৰ দাম 2 টকা আছিলে, আজিৰ তাৰিখত এটা প্ৰেছাৰ ঔষধৰ দাম হ'ল 20 টকা। 200% বাঢ়িল প্ৰেছাৰ ঔষধত। কেনেকে চলাইছো মই জানো? মোৰ এনেকুৱা অৱস্থা। আৰু তহঁতে কি জানো? তহঁতে কি জানো? তহঁতে খালি অক্ষয় দিনৰ সপোন দেখিলে সপোনত ভুল যাওঁ। আমি ভুল যোৱাত নহয়। অক্ষয় দিনৰ সপোন দেখুৱাই পেলাই আজি প্ৰত্যেকটো কোভিডৰ পাছত কি অৱস্থা? আপুনি যিবা কৰে মই আপোনাৰ লগত নাথাকো। তই কিয় এনেকে কৈছ? তই কিয় এনেকে কৈছ? চৰকাৰে কৈছিলে 2 কোটিকে চাকৰি কৰে। 2 কোটি এতিয়া 2টা চাকৰি 2 লাখ চাকৰি দিব পৰা নাই। 23 লাখ চাকৰি দিয়ে অসম চৰকাৰে দেখোন এতিয়া 1 লাখ চাকৰি পৰ্যন্ত দিব পৰা নাই। 2টাকে সন্তান তুলিছো, সিহঁতে চাকৰিটো পালেও বেলেগ কথা। না কাৰ্তিকে পাইছে না গণেশে পাইছে। কাৰ্তিকে পালেও গণেশৰ কথা বাৰু বাদ দিলো, হাতীমূৰীয়া গণেশে নাপালে। কাৰ্তিকে কিবা পাইছে জানো? চাকৰি বুলিবলৈ একো নাই। মই ক'ৰ পৰা চলিম? কোভিডৰ পাছত যিটো অৱস্থা। মই তেওঁলোকৰ ভয় তোক পেট্ৰলৰ দাম আগতে 65 টকা আছিলে। তেতিয়া মই 8 লিটাৰ পেট্ৰল পালো। বিয়া পাতিছিলো কিয়? বিয়া পাতি তই তোক মোক দেখি পেলাই মোৰ এইটো ৰূপ দেখি পেলাই তই আহিছিলি। আকৌ মোক বিয়া পতাৰ কথাটো কিয় কৈছ বাৰু এতিয়া? হা এনেকে চলাম বাৰু কচোন? ইমান মূল্যবৃদ্ধিৰ সময়ত তই এই গোটেই সংসাৰখন তহঁতে কি জানো? ঘৰ গৃহিণী ঘৰতহে থাক। তহঁতে আৰু কিবা জান নেকি? হা তহঁতে আলু কচুৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তু মই ঠিক কৰিব লাগে। বজাৰত জুই চাই দাম, হা না ঔষধৰ দাম, মোৰ ঔষধ, তোৰ ঔষধ, ল'ৰা ছোৱালী ঔষধ, গোটেইতে মোৰ অৱস্থা নাই। এইটো বাহানা নকৰি পেলাই কি কৰিম? আগতেতো বুঢ়াই দিনতে ভাল আছিলে। বুঢ়াই দিনতে ভাল আছিলে। সেই বুঢ়াই দিনৰ সময়ত আমাৰ দেখোন ঔষধৰ দামো কম আছিলে, হেৰি দামো কম আছিলে, চব বস্তু কমে আছিলে। এতিয়া অৱস্থা নাই। তই দহচোন মই সেই বাইকত মই খোলা তেলখন ভৰাই ল'ম। এই পেট্ৰল 1 পোৱা ভৰাই ল'ম ৰচোন, 100 গ্ৰাম ভৰাই ল'ম। দেচোন তোৰ তাত খুচুৰা পইচা কি আছে দেচোন? দে খুচুৰা পইচা কি আছে দেচোন? দে খুচুৰা কিবা এটা দেচোন। তেল একোৱা আছে নেকি? আপোনালোকে তেল চেল পায় নেকি? এইখিনিত এইখিনিত পায় নেকি তেল চেল? কাৰোবাৰ তেল পায় নেকি? হ'ব পেট্ৰল বিক্ৰী নকৰি কি কৰিম? 100 টকীয়া পেট্ৰল কি মই হুকে ভৰাই ল'ম নেকি? এনেকুৱা কথাটো বাপেৰক ধৰো মই। বাপেৰ কথা নধৰি কাক ধৰিম মই? বাপেৰে বিয়া পাতি নিদিলেও মই বিয়া পতাৰ সময়ত বুঢ়াই দিন আছিলে। আকৌ তেতিয়া আকৌ বস্তুৰ দাম এনেকুৱা নাছিলে নহয়। হা তেতিয়া পেট্ৰলৰ দাম 100 টকা নাছিল নহয়, 65 টকাহে আছিলে। তেতিয়া ডিজেলৰ দাম 55 টকা আছিলেহে। মিঠাতেল তেতিয়া 70 টকা পায়। এতিয়া মিঠাতেল এনেকে হুকে বাকিবি মিঠাতেল। এই কেৰাহীটো পালে হুকে বাকি দিবি মিঠাতেল। ক'ৰ পৰা চলিব? এটা চিলিণ্ডাৰ অন কৰিবি, 3টা চৌকা জ্বলাই পেলাই গোটেই হেৰি কৰে। তাৰপাছত মই ক'ৰ পৰা বাৰু হেৰি কৰিম কওকচোন? মই তোক থৈ আহিম নহয়। আৰু আমি দেখুৱালো এয়া নগাঁৱৰ পৰা আমি এখন বাটৰ নাট মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ। আৰু পুৱাই যি হৰগৌৰীৰ কাজিয়া চাবলৈ দেখিবলৈ পোৱা গৈছে যে যথেষ্ট লোকৰ সমাৱেশ ঘটিলে। আমি জানিব চেষ্টা কৰিম। বিৰিঞ্চি বৰা শিৱৰ ভাৱত আৰু পৰিস্মিতা আছে পাৰ্বতী ভাৱত। মই প্ৰথম বিৰিঞ্চিৰ পৰা যাবলৈ চেষ্টা কৰিম।
বিৰিঞ্চি এক অভিনৱ প্ৰতিবাদ মহাদেৱৰ ভাও আৰু ৰাস্তাতে মহাদেৱৰ পেট্ৰল শেষ হয় বাইকৰ আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছে আমি নিউজ 18 অসমৰ ফেচবুক পেজৰ দৰ্শকলৈ দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰযোগে কি ক'ব এই প্ৰতিবাদৰ ক'বলৈ মানে কি আমি এতিয়া দেখিছো যে ভাৰতবৰ্ষত আমি মোদীক পঠিয়াইছিলো মোদীয়ে ভাবিছিলো সুশাসন কৰিব আৰু মোদীয়ে তেতিয়া কৈছিলে যে পেট্ৰল ডিজেলৰ তেতিয়া যি দাম আছিলে সেইটোও কমাই আনি পেলাই আৰু কমাই দিব আমাৰ নিৰ্দেশ মতে তেওঁক পঠিওৱা হৈছিলে কিন্তু তেওঁ আহি পেলাই ওলোটা গুকাত ফাঁকি প্ৰত্যেকটো কথাতে ফাঁকি পেট্ৰলৰ দাম কম কৰিম বুলি কৈ পেলাই এতিয়া পেট্ৰলৰ দাম 100 টকা হ'ল ডিজেলৰ দাম 55 টকীয়াটো গৈ পেলাই 100 টকা হ'ল কেৰাচিন তেল দুখীয়া মানুহবিলাকক মই সেই মানুহখিনিৰ কাৰণে এতিয়া মই আকৌ স্বৰ্গৰ পৰা নামি আহিবলগীয়া হৈছে সেইবিলাক মানুহে মানে কেৰাচিন তেলৰ দামো আজিৰ তাৰিখত 100 টকা হ'ল প্ৰত্যেকটো বস্তুৰ মূল্য বৃদ্ধি হৈছে এই ৰন্ধন গেছৰ দাম LPG চিলিণ্ডাৰৰ দাম এতিয়া 1150 টকা হ'ল গতিকে সাধাৰণ মানুহ কেনেকে চলিব তাৰ উপৰি গোটেই দেশখনত নিবনুৱাৰ সমস্যাই জৰ্জৰিত কৰিছে 2 কোটিকে চাকৰি দিয়া মোদীয়ে এতিয়া গৈ পেলাই শেষত গৈ পেলাই অগ্নিপথৰ যাত্ৰী কৰিব খুজিছে মানুহক জীয়াই পুৰি মাৰিব খুজিছে অলৰেডি বিহাৰত তাৰ কাৰণে এটা প্ৰবল প্ৰতিবাদ হৈছে গতিকে এইটোৱে হৈছে দেশৰ অৱস্থা 23 লাখকে নিবনুৱাত আমাৰ অসমতে কৈছিলে যে 23 লাখকে নিবনুৱাক তেওঁ চাকৰি দিব এতিয়া তেৰাই দেখোন 1 লাখ নিবনুৱাকো চাকৰি দিব পৰা নাই গতিকে সমগ্ৰ ৰাইজক আমি কৰজোৰে অনুৰোধ কৰিছো যে আপোনালোক জাগ্ৰত হ'বৰ হ'ল এই যি মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কুঙা কৰি পেলাই আম্বানী আদানীৰ চকীদাৰ নৰেন্দ্ৰ মোদীয়ে যে এফালৰ পৰা গোটেই দেশৰ সম্পদ লুণ্ঠন কৰি তেওঁলোকক সম্পূৰ্ণ সাবসিডাইজ লোনৰ পৰা আদি কৰি প্ৰত্যেকটো ক্ষেত্ৰত মাফ কৰিছে সেইবিলাক বস্তুৰ কাৰণে আপোনালোক জাগ্ৰত হ'বৰ হ'ল মই সকলোকে অনুৰোধ জনাইছো দেশৰ ৰাইজ ওলাই আহক এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰক এই 50 টকা নহয় এই 450 টকীয়া চিলিণ্ডাৰক 1150 টকীয়া কৰিলে ইয়াৰ বিৰুদ্ধে ওলাই আহক ঔষধৰ সাংঘাতিক মূল্য বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰী সাংঘাতিক মূল্য বৃদ্ধি হৈছে ইয়াৰ বিৰুদ্ধে একগোট হওক আৰু এই যি ধৰ্মীয় চেতনাৰে সৈতে উদ্বুদ্ধ কৰি গোটেই দেশখন খণ্ডিত কৰি পেলাই মানুহক শোষণ কৰাৰ যি ব্যৱস্থা এই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে কৰিছে তাৰ বিৰুদ্ধে সমগ্ৰ ৰাইজক ওলাই আহিবৰ কাৰণে মই অনুৰোধ জনালো ধন্যবাদ আৰু আপুনি কৈছে যে গণেশ আৰু কাৰ্তিকে চাকৰি পোৱা নাই বহুত অসুবিধা হৈছে বুলি কৈছিলে হয় নাই গণেশে চাকৰি পোৱা নাই দুটাকে ল'ৰা মই ভাবিছিলো মোদীয়ে ইমানখিনি চাকৰি দিব দুটাকে ল'ৰাক দিম এতিয়া অগ্নিপথতো মই দুইটাক পঠিয়াব নোৱাৰিম এটা গণেশক মই এই হাতীমূৰীয়া গণেশক কেনেকৈ বাৰু মই অগ্নিপথৰ চাকৰি দিম কাৰ্তিকক দিবলৈ পাৰিম তাকো 4 বছৰীয়া সেইটো আপোনাৰ কণ্ট্ৰেকচুৱেল জবত মই কেনেকৈ পঠিয়াম গতিকে কথাটো হৈছে সেইটো গতিকে আমি অনুৰোধো জনাইছো যে আপোনালোকে অন্ততঃ এনেকুৱা ধৰণৰ এই জনসাধাৰণ বিৰোধী যিবিলাক আইন যিবিলাক ব্যৱস্থা আপোনালোকে কৰিছে তাৰ পৰা আপোনালোক বিৰত থাকক ধন্যবাদ ঠিক আছে আৰু পাৰ্বতী ভাওত ভাও লোৱা যিগৰাকী যুৱতী আছে মই জানিব বিচাৰিম পৰিস্মিতা যি বাটৰ নাটৰ বাবে আজি শিৱ পাৰ্বতী কিয় বাছি লোৱা হ'ল মানে জেনেৰেল আমি যেনেকে মানুহক জনসাধাৰণৰ ৰাইজক আমি কৈ থাকিলে কোনো আমাৰ কথা গুৰুত্ব নিদিয়ে আমি ভাবিলো যে এনেকে যদি এখন নাটক কৰি পেলাই আমি যদি দেখুওৱা হয় তেতিয়া অকণমান মানুহ মানে চাই ভাল পাব লগতে আৰু কিবা এটা কথা ইয়াৰ পৰা শিকিব কাৰণ মানুহে আজিকালি আন্দোলন কৰিবলৈও ক'লেও বহুত কিবা কিবি কৰে তেওঁলোকে সেইকাৰণে ভাবিলো যে আমি এইটো প্ৰচেছতে আমি ৰাইজক সজাগতা কৰিব পাৰিম সেইকাৰণে আমি এনেকে বাছি ললো মই